খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা এই যুদ্ধখন প্ৰত্যক্ষভাৱে কৰোঁ নে পৰোক্ষভাৱে? চিন্তা কৰিছোঁ ককাৰ বিৰুদ্ধে তুমিও কেছ দিব পাৰা। নোৱাৰে, অসম্ভৱে। মোৰ দেউতাই কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। এই কেছটো কিয় এনেকৈ বন্ধ কৰিলে? বন্ধ মানে? দুজন মানুহৰ হত্যা হৈছে, এজন কিবাকৈ বাচি আহিছে। আজিলৈকে একো খবৰ কিয় উলিয়াব পৰা নাই আপোনালোকে? তেনেকৈ কিয় কৈছে কওকচোন বাৰু? আমি দিনে ৰাতিয়ে কষ্ট কৰিছোঁ জানেনে, কাকো এৰি দিয়া নাই নহয়। চাওক, আমাৰ ফালৰ পৰা আমি আগতেও চেষ্টা কৰিছিলোঁ, এতিয়াও চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও কৰি যাম। আৰু কেছটো বন্ধ হোৱা নাইতো, এনকুৱাৰী চলিয়ে আছে। এনকুৱাৰী কিমান দূৰ পালে? এনেকুৱা এজন মানুহ যাৰ শত্ৰুতা নিহাল নামৰ ল'ৰাজনৰ লগত আৰু মোৰ লগত কোন হ'ব পাৰে? যোনে মোৰ ভাগিন দুজনীক আমি লগ পাব বিচৰা নাছিল। কাৰণ প্ৰথম গুলীটো নিহালৰ ওপৰত চলিছিল, তাৰপাছত বিদ্ৰোহৰ ওপৰত, তাৰপাছত মোৰ ওপৰত আক্ৰমণ। এয়া নিশ্চয় এই নিহাল নামৰ ল'ৰাজনৰ শত্ৰু হ'ব। আৰু যে নিহাল ল'ৰাটো ইমান এটা ঠিক ল'ৰা নাছিল নহয়, বুজিছে? বিভিন্ন বেয়া কামৰ লগত সি জড়িত হৈ আছিল। হয়তো তাৰেই কোনোবা শত্ৰু। আৰু আপুনিও আহি আকৌ সেইটো সময়তে ওলালেহি, সেইকাৰণে আপোনাকো দিলে আৰু। হ'ব দিয়ক, আপুনি ইমান টেনশ্যন ল'ব নালাগে, আমি আছোঁ নহয়। ল'ৰাজন বেয়া আছিল মানে? নিহালটো বেয়া হ'বই নোৱাৰে। আপুনি মোৰ পৰা কিবা এটা নহয় কিবা এটা লুকুৱাইছে। আপোনাৰ পৰানো মই কি লুকুৱাম কওকচোন? আৰু কি লুকুৱাবলগীয়া আছে? চাওক, মই ভদ্ৰ ভাষাৰে কথা এটা কওঁ। যদি কিবা মিছা কৈ আছে বা কিবা জানে তেন্তে নহ'লে কিন্তু এই যিযোৰ পোচাক পিন্ধিছে নহয়, এযোৰ খুলি পেলাম মই গাৰ পৰা। 2 দিন সময় দিছোঁ, অপৰাধীক মোৰ সন্মুখত হাজিৰ কৰি দিয়া। নহ'লে কিন্তু কথা বেয়া। Wanda.
মোৰ বিৰুদ্ধে বোলে তই প্ৰমাণ বিচাৰি পাইছ ক কি প্ৰমাণ পালি কি হ'ল ক আপোনাৰ সকলো অপৰাধৰ প্ৰমাণ বিচাৰি পাইছোঁ কি প্ৰমাণ দেখুৱা মোক নেদেখাওঁ কিয় সেইবোৰ একেবাৰে কোৰ্টতহে দেখাম অঁ তাৰমানে তই মোক শাস্তি দিবি মোৰ মৰমবোৰ পাহৰি গলি তই সেইবিলাক মিছা আছিল মোৰ ফালে চা আৰু ক আপোনাৰ মৰমবিলাক মিছা নাছিল ককা আপোনাক লগ পাইতো মা দেউতাক হেৰুৱাৰ দুখ পাহৰি গৈছিলোঁ মোৰো আপোনাৰ প্ৰতি বহুত মৰম আছে ককা তেনেহ'লে জানো আপোনাৰ মাৰ প্ৰতি থকা ভালপোৱাবোৰ সঁচা মোৰ আৰু নিধিৰ প্ৰতি থকা ভালপোৱা সঁচা কিন্তু আপুনি এজন অপৰাধী আপোনাক শাস্তি দিবই লাগিব পাৰিবি তই ক পাৰিবি মই কোন হয় জানো তোৰ মাৰ দেউতা পাৰিবি তই শাস্তি দিব পাৰিবি হা মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়ক ককা কি আপুনি সঁচাকৈ খুৰী আইতাৰ হত্যাৰ লগত জড়িত আছিল নে আপোনাৰ মুখেৰে শুনিব খুজিছো মই ককা 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 এবাৰ সঁচা কথা কৈ দিয়ক আপুনি যদি নহয় বুলি কয় মই আপোনাৰ কথাকে মানি ল'ম মাত্ৰ এবাৰ মোৰ চকুত চাই কওক ককা মোক সঁচাটো লাগে মই কৰাইছিলোঁ সেইটো হত্যা খবৰ পাইছিলোঁ সেইদিনাখন তাত তোৰ দেউতাৰো আছিল বুলি আৰু মই একেলগে গোটেই পৰিয়ালটোক শেষ কৰি দিবলৈ বিচাৰিছিলোঁ কিয় ককা কিয় পইচাই সকলো নহয় দেউতা আকাশ বহুত ভাল ল'ৰা তুমি বিচাৰিলেও আকাশৰ দৰে ভাল ল'ৰা ক'তো নোপোৱা ক'বলৈ সহজ বুজিছ কাৰণ তই অভাৱ দেখা নাই যে আকাশী গংগা আকাশী গংগা
তোক যি লাগে মই তাকেই দিম মাত্ৰ তই সেই ল'ৰাজনক পাহৰি যা বহুত সপোন আছে মোৰ তোৰ বিয়াখনক লৈ ধুমধামেৰে তোৰ বিয়া পাতিম মই গোটেই বিজয় নগৰক খুৱাম সৰুৰে পৰা যি বিচাৰিছ মই তাকেই দিছোঁ এতিয়াও দিম মাত্ৰ মোৰ সন্মান শেষ নকৰিবি তই এনেকুৱা এটা পৰিয়াললৈ তোক মই কেতিয়াও বিয়া দিব নোৱাৰো এয়া সম্ভৱ নহয় পইচাই সকলো নহয় দেউতা আকাশ বহুত ভাল ল'ৰা তুমি বিচাৰিলেও আকাশৰ দৰে ভাল ল'ৰা ক'তো নোপোৱা ক'বলৈ সহজ বুজিছ কাৰণ তই অভাৱ দেখা নাই যে যেতিয়া দেখিবি তেতিয়া বুজি পাবি আকাশে কাম বিচাৰি আছে দেউতা মই জানো সি তাৰ যোগ্যতা অনুযায়ী কাম পাব তুমিনো কিয় বুজা নাই দেউতা মই আকাশক ভাল পাওঁ আৰু তাৰ বাহিৰে মই আন কাৰো কথা ভাবিব নোৱাৰো আৰু মোক তই ভাল নাপাৱ পাওঁ দেউতা তেনেহ'লে সিদ্ধান্ত তোৰ হাতত মানে দুইজনৰ ভিতৰত তই এজনক বাছনি কৰিব লাগিব এতিয়া ক তই তোৰ দেউতাৰক ভাল পাৱ নে আকাশক ভাল পাৱ এইটোতো বাৰু কেনেকুৱা কথা হ'ল দেউতা ক তই কাক বেছি ভাল পাৱ মোক নে সেই দুদিন আগত লগ পোৱা ল'ৰাটোক ক আকাশ এয়া হ'ব নোৱাৰে গংগা তই মোতকৈ বেছি ভাল কাকো পাব নোৱাৰ মইতো তোক মোৰ নিজৰ জীৱনতকৈও বেছি ভাল পাওঁ ছাৰ খবৰ এটা পাইছোঁ কি আকাশ ক'ত আছে গম পাইছোঁ সি খুৰাকৰ ঘৰতে আছে মই তোৰ কাৰণে মৰিও যাব পাৰোঁ আৰু মাৰিও পেলাব পাৰোঁ গংগা বল যেতিয়ালৈকে ৰন্দীপ নামৰ ঢালখন তোমাৰ সন্মুখত আছে তেতিয়ালৈকে কোনো অস্ত্ৰই তোমাক একো কৰিব নোৱাৰে সি পাগল হৈছে তাক অলপ ভুকিব দিয়া আকাশী গংগা আকাশী গংগা কিয় কিয় কি পালে এইবিলাক কৰি আপুনি কেনেকৈ আপুনি এনেকুৱা এটা কাম কৰিব পাৰিলে মই যি কৰিছোঁ তোৰ মাৰক ভাল পাওঁ কাৰণে কৰিছোঁ নক'ব সেইটো কথা নক'ব আৰু কেতিয়াও ভাল পাওঁ বুলি মাক এয়া ভাল পোৱা হ'বই নোৱাৰে ককা ভাল পোৱাত স্বাৰ্থ নাথাকে ককা আপুনি যি কৰিছিল সকলো নিজৰ স্বাৰ্থৰ কাৰণেহে কৰিছিল আনকি আপুনি খুৰী আইতাৰ গৰ্ভত থকা সন্তানটোকো নেৰিলে আৰু তাৰ ফলত কি হ'ল গম পায়নে আপুনি খুৰা ককা পাগল হৈ গ'ল
হত্যা কৰিলে এজন মানুহৰ জীৱন ধ্বংস কৰি পেলালে কি পালে আপুনি এতিয়া আৰু মোক এনেকৈ নকবি মোৰ ভুল হৈছিল সেইখিনি সময়ত নাই ভুল হোৱা নাছিলে আপুনি আচলতে তেনেকুৱাই সঁচা কথা ক'বলৈ হ'লে আজি আপোনাক মোৰ নিজৰ ককা বুলি ক'বলৈ দুখ লাগিছে শাস্তিটো আপুনি পাবই আৰু এই শাস্তি মই দিম আপোনাক বহা কোৱা কি কথা আছিলে মানে এই থানালৈ আজি অংগত আহিছিল কিয় নিহাল আৰু বিদুৰক কোনে হত্যা কৰিছে সেইটো 2 দিনৰ ভিতৰতে উলিয়াব দিছে মোৰ এনেকুৱা লাগিছে অংগদে যেন কিবা সন্দেহ কৰিছে ভয় খাইছা নেকি হে ভয় খাইছোঁ যেতিয়ালৈকে ৰন্দীপ নামৰ ঢালখন তোমাৰ সন্মুখত আছে তেতিয়ালৈকে কোনো অস্ত্ৰই তোমাক একো কৰিব নোৱাৰে সি পাগল হৈছে তাক অলপ ভুকিব দিয়া যেতিয়া সি ভুকি ভুকি ভাগৰি পৰিব তেতিয়া সি নিজে নেজ পেলাব আৰু ক'বলৈ গ'লেতো তাৰ এতিয়া সকলো চাবি কাঠি মোৰ হাততে আছে মই ইচ্ছা কৰিলে তাক নচুৱাবও পাৰোঁ আৰু ৰখাবও পাৰোঁ মানে বুজি পোৱা নাই মই সময় আহিলে সকলো বুজি পাবা তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী